হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোক সকলোকে আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আজিৰ দিনটোতো আমি একেলগে ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ যাত্ৰাৰ পুস্তক 14 অধ্যায়ৰ 14 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কি কৈ আছে? যিহোৱাই তোমালোকৰ নিমিত্তে যুঁজ কৰিব, তোমালোক হ'লে মনে মনে থাকা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, আমি বহুতো সময়ত আমাৰ দুখ লাগে, আমাৰ বেজাৰ লাগে, আমি ব্যাকুল হৈ যাওঁ যে কোনোবাই আমাক কিবা কৈছে, কোনোবাই আমাৰ বিৰুদ্ধে প্ৰবঞ্চক কৰিছে। কিন্তু আমাৰ খং উঠে যে আমিও দুই এষাৰমান বেছিকৈ কৈ দিওঁ নেকি, আমিও তেওঁলোকৰ মুখে মুখে তৰ্ক লাগিবৰ কাৰণে আমাৰো মন যায়। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈছে? যিহোৱাই তোমালোকৰ নিমিত্তে যুঁজ কৰিব, তোমালোক হ'লে মনে মনে থাকা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আমি মনে মনে থাকিব লাগে, কিয়নো আমি যেনেকৈ মনে মনে থাকিম তেনেকৈ আমাৰ নম্ৰতাটো বাঢ়িব, আৰু নম্ৰতা হ'লেহে ঈশ্বৰৰ আত্মাটো আমাৰ মাজত কাৰ্য কৰিব, আমাৰ ওপৰত কাৰ্য কৰিব। আৰু বাক্যত যেনেকৈ লিখা আছে, নম্ৰবিলাকে দেশখন অধিকাৰ কৰিব। হালেলুয়া। যদি কোনোবা মানুহ এজন খঙাল হয়, ৰাগিয়াল হয়, তেনেহ'লে তেওঁৰ ওচৰত কোনো মানুহ নাথাকে, তেওঁৰ ওচৰত কোনো মানুহ নাথাকে। কিন্তু এজন নম্ৰ ব্যক্তিৰ ওচৰত সকলো মানুহে কাষ চাপিব। ঠিক তেনেকৈ আমাক যিগৰাকী ব্যক্তিয়ে যাতনা কৰি আছে, তাৰণা কৰি আছে, কাজিয়া লাগি আছে, বিশ্বাসীসকল, ঈশ্বৰৰ আত্মাটো আমাৰ ভিতৰত থকাৰ কাৰণে সেই ব্যক্তি, সেই গালি দিয়া, তৰ্ক লগা ব্যক্তিজনৰ ভিতৰত যিটো বেয়াটো থাকে, যিটো বেয়া আত্মাটো থাকে, সেই বেয়া আত্মাটোহে আমাৰ ভিতৰত থকা পবিত্ৰ আত্মাটোক দেখা পায়। হালেলুয়া। ঈশ্বৰৰ যিটো কাৰ্য আমাৰ ওপৰত, তেওঁৰ ভিতৰত থকা দুষ্ট আত্মাটোৱে দেখা পায়। সেইকাৰণে আমাৰ ওপৰত তেওঁবিলাকে তৎসাৰ কৰে, তেওঁবিলাকে তাৰণা কৰে, কথা শুনাই, নিন্দা কৰে। বিশ্বাসীসকল, আমাৰ প্ৰভু যীশুকে যদি মানুহ তাৰণা কৰিবলৈ এৰা নাছিলে, মাৰিবলৈ এৰা নাছিলে, শেষৰ সময়লৈকে তেওঁক হানা খোচা বন্ধ কৰা নাছিলে। কিন্তু যিজনে শেষত খুচিলে তেওঁ পৰিত্ৰাণ পালে। হালেলুয়া। কাৰণ তেওঁ গম পোৱা নাছিলে যে যীশু জীৱিত হয়, তেওঁ জীৱিত হয়। তেওঁ যদি নিজে প্ৰাণটো এৰি নিদিলে হয়, তেওঁ নমৰিলে হয়। তেওঁ নিজে প্ৰাণ এৰিলে, আৰু তেওঁ প্ৰাণ এৰিবই লাগিব, তেওঁ মৰিবই লাগিব, তেতিয়াহে আমি পৰিত্ৰাণ পাম। কিন্তু তেওঁক ইমানখিনি তাৰণা কৰাৰ পাছতো তেওঁ মনে মনে আছিলে, তেওঁ চুপচাপ আছিলে, কিয়নো তেওঁ জানিছিলে যে তেওঁ এজন ৰজা হয়, তেওঁ স্বৰ্গৰ ৰজা হয়, তেওঁ পিতৃৰ আজ্ঞাটোহে পালন কৰি আছিলে। সেইকাৰণে প্ৰিয় বিশ্বাসীসকল, আমি যিমানখিনি ব্যক্তি, যিমানখিনি জাতি, যিমানখিনি মানুহ আমি খ্ৰীষ্টক পাইছোঁ, আমি কেৱল পিতৃ ঈশ্বৰৰ ইচ্ছাটোহে পালন কৰিবৰ কাৰণে মনোনীত হৈছোঁ। হালেলুয়া, আমেন। সেইকাৰণে আমি খুব ধৈৰ্যৰে আমাৰ পিছফালে, আমাৰ আগফালে, আমাৰ সোঁফালে, বাওঁফালে যি হওক নহওক, আমি কাৰো ফালে চাব নালাগে, আমি কেৱল ঈশ্বৰৰ ফালে চাব লাগে। আমি কেৱল মনে মনে থাকিব লাগে। আমাৰ পক্ষে যুদ্ধ কৰা যাজন হ'ল যিহোৱা। হালেলুয়া। আমাৰ পক্ষে যিবিলাকে উঠিছে, আমাৰ পক্ষে যিবিলাকে প্ৰবঞ্চক বুদ্ধি, বেয়া বেয়া বুদ্ধি সাঁচিছে, এই সকলোবিলাক আমি সিহঁতৰ পক্ষে একো ক'ব নালাগে। আমাৰ বিৰুদ্ধে উঠাজন হৈছে ঈশ্বৰ যিহোৱা। হালেলুয়া। কাৰণ আমি প্ৰভু যীশুক গ্ৰহণ কৰাৰ কাৰণে আজি জগতে আমাক চিনি নাপায়, আৰু প্ৰভু যীশুক গ্ৰহণ কৰাৰ কাৰণেহে আজি আমি তাৰণা পাইছোঁ, আমি মৃত্যুৰ মুখত কেতিয়াবা পৰিব লগা হয়। কিন্তু যদি আমি যীশুক নল'লো হয়, তেনেহ'লে মানুহবিলাকে আমাক সন্মান কৰিলে হয়, ভাল পালে হয়। কিন্তু আমি যেতিয়াৰ পৰা যীশুখ্ৰীষ্টক জানো, আমি জগতৰ পৰা পৃথক। সেইকাৰণে আমাৰ প্ৰভু যীশুকে যদি তেওঁলোকে চিনি নাপালে, তেনেহ'লে আমাক কেনেকৈ চিনি পাব? প্ৰিয়সখীসকল, সেইকাৰণে আমি ধৈৰ্য লাগে, নম্ৰ লাগে, হ'ব লাগে, যাতে আমাৰ ঈশ্বৰৰ আগত আমি ঠিক দেখা পাওঁ, আমাৰ ঈশ্বৰৰ দৃষ্টিত যাতে আমি ভাল দেখা পাওঁ।
সেইটোহে আমি চাব লাগে। বিশ্বাসীসকল, মই বিশ্বাস কৰোঁ এই বাকৰ যুগৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য প্ৰভু। তোমাৰ তুল্য কোনো ঈশ্বৰ নাই প্ৰভু। আমাক নম্ৰ কৰা, আমাক ধৈৰ্য দিয়া প্ৰভু। আমাৰ সকলো দুখবিলাক তুমি ক্ষমা কৰা। আমাক নম্ৰ হ'বলৈ চিৰসহিষ্ণুতা আমাক দিয়া প্ৰভু, যাতে আমি ক্ষমা কৰিব পাৰোঁ তোমাৰ নিচিনাকৈ প্ৰভু। ধন্যবাদ প্ৰভু। যিসকলে শুনি আছে, মানি আছে তোমাৰ বাক্য, সেই সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশু নামত খুজিছোঁ, আমেন।